আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ নাট সমাৰোহ 2026 আজিৰ নিবেদন নাট্যপীঠ শিৱসাগৰৰ শিল্পীসকলে পৰিৱেশন কৰা নাট ঈশ্বৰ হেৰাইছে। নাট্যকাৰ দেৱব্ৰত মহন্ত, পৰিচালনা প্ৰশান্ত শৰ্মাৰ, সংগীত ডক্টৰ অনিল শইকীয়াৰ আৰু নাটৰ প্ৰযোজনা জিন্তু চেতিয়াৰ। এয়া শুনক নাট্যপীঠ শিৱসাগৰৰ শিল্পীসকলে পৰিৱেশন কৰা নাট ঈশ্বৰ হেৰাইছেৰ তৃতীয় তথা অন্তিম খণ্ড। আহা চাও অদিতি, তোৰ কথা মই সকলো বুজিছোঁ, কিন্তু কিমান দূৰ যাব লাগিব, কলৈ যাব লাগিব আমিতো একোৱে নাজানো। নাজানো, কিন্তু যাম, মানে যাব লাগিব সুমনা, যাবই লাগিব। সি তোলৈ নাম্বাৰটো দিছে নেকি? নাই দিয়া, নিদিয়ে চাগে। আকৌ মেছেজ কৰ না তাক। আৰে এতিয়ালৈকে 20 বাৰমান মেছেজ কৰিলোঁ, কিন্তু দাদা দাদা গাড়ীখন অলপ ৰখাওকচোন। দাদা কি হ'ল আকৌ কি হ'ল তোৰ? সি নাম্বাৰটো দিছে। কিন্তু আপোনালোক ক'লৈ যাব বাইদেউ? 1 মিনিট দাদা, মই কৈ আছোঁ। হেল্ল' হেল্ল' ৰাজ, শুনিছানে? হেল্ল' হেল্ল', কিবা এটা কোৱা, মই অদিতিয়ে কৈছোঁ, চিনি পোৱা নাই নেকি? মই যাবলৈ ওলালো নহয়। যাবা, তোমাৰ যলৈকে চখ লাগিছে তলৈকে যাবা, মোৰ কোনো আপত্তি নাই। তোমাৰ খং উঠিছে? খং উঠিব কিয়? নাই নাই, মোৰ একেবাৰে খং নাই। মই ভাল পাইছোঁ, মই বিৰাট ভাল পাইছোঁ। তুমি যে ইমান এটা সুন্দৰ ডিচিশ্যন লৈছা ৰাজ। মনত আছেনে তোমাৰ নামৰ আকাৰডাল যে মই পিছলৈ লৈ গৈছিলোঁ? ৰাজকুচি ৰজা হৈছিল। তেতিয়া তুমি যে ভাল পাইছিলা, সিদিনা যে চিঞৰি দিছিলা মই ৰজা। মনত আছে ৰাজ? আছে চব মনত আছে। তোমাৰ কিতাপখনৰ প্ৰুফ চাওঁতে মই যে কিতাপখন চন্দ্ৰবিন্দুৰে ভৰাই দিছিলোঁ, চন্দ্ৰবিন্দুবোৰ দিবলৈ তুমি এলাহ কৰিছিলা। মই তোমাক এলেহুৱা বুলি জোকাইছিলোঁ, আৰু তুমি মোক কৈছিলা তোমাৰ নাম অদিতি নহয়, চন্দ্ৰমুখীহে হ'ব লাগিছিল। মই যে সিদিনা বাগৰি হাঁহিছিলোঁ। হাঁহোতে যে পানী গিলাচ পৰি কিতাপৰ প্ৰুফ কপিটো তিয়াই পেলাইছিল, মনত আছে? আৰু তাৰ পাছত কিতাপখনৰ পাতবোৰ এখন এখনকৈ মেলিবলৈ শুকাই থৈ দিছিল, নহলে পাতবোৰ যে ইখনৰ লগত সিখন লাগি ধৰিব। তাৰ পাছত কাগজবোৰ পুনৰ গোটাই চাওঁতে দেখিলোঁ তাৰ 50 নম্বৰ পৃষ্ঠাটো নাই। তেতিয়া মই কৈছিলোঁ মোৰ কিতাপৰ সোণালী সংখ্যাটোৱেই হেৰাই থাকিল। পাছত সেই কাগজখন আৱিষ্কাৰ কৰিছিলোঁ বাকচটোৰ তলত, মাত্ৰ চুক এটা লুকাই আছিল। তেতিয়া তুমি কি গাইছিলা? বাকচৰ তলৰ সূক্ষ্ম পাকত লুকাই ৰয় সোণালী সংখ্যা, চন্দ্ৰমুখীৰ সোণালী চুলিত জিলিকি উঠে সোণোৱালী আকাংক্ষা। বা বেলেগ ৰোমান্টিক দেখোন। ঐ মুডত আহি গলি ন? চাওঁ ফোনটো মোক দে ফোনটো। হেল্ল', ঐ ৰাজ, মই সুমনাই কৈছোঁ। কি ক'ব লাগে? ঐ পাগল, তই গুচি আহ, নহ'লে এইজনীয়ে মোক তোতকৈ আগতেই মাৰিব এতিয়া। কি নোৱাৰা তুমি? নাই নোৱাৰো। ৰাজ বাইদেউ সোনকাল কওক, মোৰ আৰু এটা ভাড়া আছে। ব'ল অদিতি, আমি যাওঁ, ব'ল এতিয়া। সি ফোনটো কাটি দিলে যে। হয়, নামাতো কেলে? সি ফোনটো কিয় কাটি দিলে? তাৰমানে সি এতিয়া। আহা অদিতি, মই কৈছোঁ নহয় সি নমৰে, তই চাবিচোন, সি কেতিয়াও মৰিব নোৱাৰে। তাৰ মনত এতিয়াও তোৰ প্ৰতি প্ৰেম আছে, আৰু সেইকাৰণে চাবি সি মৰিব নোৱাৰে।
কৰোঁ সুমনা তাক যে থকা ঠাইডোখৰ নামটো সোধা নহ'ল সুধিলে জানো সি ক'ব হা সিটো কেতিয়াও নকয় বলচোন এতিয়া গাড়ীটোত বলক দাদা চৰি হা অলপ দেৰি ৰ'ব লগা হ'ল আপুনি বেয়া নাপাব কিন্তু বাইদেউ আপোনালোক ক'লে যাব নক'লে যে নাজানো মুঠতে আপুনি গৈ থাককচোন আৰু বেছি দূৰ নাই চাগে জানো কি কৰিছে আপোনালোকেহে জানিব দেই ৰাজবৰুৱাক বিচাৰি দিয়ক ৰাজবৰুৱাক বিচাৰি দিয়ক ৰাজবৰুৱাক বিচাৰি দিয়ক এয়া আমাৰ নিউজ চেনেল ইছাদ বিছাদ 24 ঘটনাস্থলীৰ পৰা পোনপটীয়া প্ৰচাৰ আপোনালোকক দেখাই আছো আমি দেখিবলৈ পাইছো থানাৰ সন্মুখত কেইজনমান যুৱকে হুলস্থুল কৰিছে শ্লোগান দিছে তেওঁলোকে ৰাজক সোনকালে বিচাৰি উলিওৱাৰ দাবী তুলিছে হয় ইয়াত পৰিস্থিতি একেবাৰে উত্তপ্ত হৈ পৰিছে ৰাজবৰুৱাক বিচাৰি দিয়ক বাধা দিছে কিয় ৰাজৰ খবৰ আমাক লাগিবই ৰাজৰ খবৰ আমাক লাগিবই খবৰদাৰ দেই হুলস্থুল নকৰিবি দেই কথা কিন্তু বেয়া হৈ যাব এয়া ইয়াত পৰিস্থিতি উত্তপ্ত হোৱা দেখা গৈছে আমি তেওঁলোকৰ মনৰ ভাৱ জানিব চেষ্টা কৰিম দাদা এজন লিখকে আজি আত্মহত্যা কৰিবলৈ লৈছে আপুনি এই সন্দৰ্ভত কি ক'ব ক'বলৈ একো নাই মুঠতে মৰিবলৈ দিব নোৱাৰি কিন্তু কিয় আগতে সকলো ৰাজৰ বিপক্ষে আছিল তাৰ কিতাপবোৰ জ্বলাই দিছিল দোকানে বিচাৰি কিতাপবোৰ নষ্ট কৰি পেলাইছিল আগতে মানুহবিলাকে কথাবিলাক বুজা নাছিল কিন্তু সি বেয়া নাছিল একো বেয়া কথা লিখা নাছিল সি সমাজৰ ধৰ্মীয় ভণ্ডামিবোৰৰ বিষয়ে লিখিছিল যিটো আজিৰ দিনত অতিকৈ প্ৰয়োজনীয় এয়া দেখা পাইছো দুজনমান যুৱকে ইতিমধ্যে শিলগুটি নিক্ষেপ কৰিছে যিকোনো মুহূৰ্ততে পুলিচৰ লাঠি চাৰ্জ কৰিব পাৰে এয়া এজন যুৱকক পুলিচে ইতিমধ্যে কৰায়ত্ব কৰি চুচৰাই লৈ গৈছে এয়া আমি দেখিবলৈ পাইছো আইন হাতত লোৱাৰ অপৰাধত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ক্ৰমে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আনিবলৈ পুলিচে চেষ্টা কৰিছে ইয়াত উপস্থিত মানুহৰ সংখ্যা ক্ৰমে বাঢ়িবলৈ গৈছে এক ভয়ানক পৰিস্থিতি আৰু এই পৰিস্থিতি লাইভ পাই থাকিবলৈ চাবলৈ নাপাহৰিব আমাৰ নিউজ চেনেল ইছাদ বিছাদ 24 ডাক্তৰক মাতি দিয়কচোন খুৰীয়ে কিবা খন কৰিছে মাতিও গৈছো মই তই ভৰিটা মোহাৰি গৰম কৰি থাক মানুহজনীক পুতেকটোৱে জীয়াই মাৰিলেও হুৰা আশা নাই বুজিছা তথাপিতো মনুষ্যৰ জীৱ বিপদৰ পৰত এৰিনো যাবা কেনেকৈ হে এই নিধকটোৰ পৰা মানুহজনী আৰু শান্তি নহ'ল সঁচাকে দেই জীয়াই মাৰি পেলালেও ঈশ্বৰ ভগৱান আল্লাহ এই সকলো বাহ্যিক প্ৰক্ৰিয়া নহয় এইসমূহ হৈছে অন্তৰৰো অন্তঃস্থলত থকা বস্তু আইজনী তপস্যা মানে গছৰ তলত বহি ৰাম নাম জপ কৰি থকাটো নুবুজায় তপস্যাৰ অন্য নাম হৈছে সাধনা জ্ঞানৰ সাধনা পৃথিৱীৰ সমস্ত জ্ঞানৰ একাত্ম সাধনাই হৈছে তপস্যা গছৰ তলত বহি চিন্তা কৰিব পাৰে ধ্যান কৰিব পাৰে কাৰণ মানুহ একাত্ম হ'বলৈ প্ৰকৃতিৰ সমান সুন্দৰ পৰিৱেশ আৰু ক'তোৱেই নাই গতিকে অতীতৰ ঋষিমুনিসকলে ধ্যান কৰাৰ চিন্তা কৰাৰ আৰু অধ্যয়ন কৰাৰ স্থল হিচাপে বাছি লৈছিল প্ৰকৃতিখনক সেইবুলি গছৰ তলত বহি ধ্যান কৰিলেই জ্ঞান প্ৰাপ্তি কেতিয়াও নহয় তাৰ বাবে লাগিব অধ্যয়ন এইবোৰহে জ্ঞানী লোকৰ কথা কিমান সুন্দৰ কথা কৈছে আমাৰ আইজনীয়ে অধ্যয়ন মানে কেৱল গ্ৰন্থ অধ্যয়নেই নহয় প্ৰকৃতিৰ প্ৰতিটো বস্তুৰ সূক্ষ্ম নিৰীক্ষণো হ'ব পাৰে অধ্যয়ন মানুহৰ সংসাৰখনৰ নিৰীক্ষণো হ'ব পাৰে অন্যতম অধ্যয়ন
গতিকে ধৰ্ম যদি থাকিব লাগে সেয়া মানুহৰ অন্তৰৰো অন্তঃস্থলত থাকিব লাগে। সেইদৰে ঈশ্বৰো মানুহৰ অন্তঃস্থলত থকা অতি আপোন এক সত্তা। এই অন্তঃস্থলত থকা সত্তাটোক মানুহে মৰম দিব লাগিব, লালন পালন কৰিব লাগিব। ঠিক এজন সুপুত্ৰই মাতৃৰ প্ৰতি কৰা দায়িত্বৰ দৰেই। গতিকে এইটো কোৱাটো নিশ্চয় ভুল নহ'ব যে ঈশ্বৰ মানুহৰেই সন্তান। আইজনী, তই এইবোৰ ইমান সুন্দৰকৈ ক'বলৈ ক'ৰ পৰা শিকিলি অ'? তোৰ সেই নিধক ককায়েটোৱে যদি অলপমানো শিকিলেহেঁতেন। সঁচাকে দেই। বৰ দেউতা, মই কোৱা এই গোটেই কথাখিনি মোৰ নহয়, তেন্তে কাৰ? মোৰ দাদাৰ ৰাজ বৰুৱাৰ। এই কথাখিনি লিখা আছে ঈশ্বৰ হেৰাইছে নামৰ এই গ্ৰন্থখনত। হা? এৰা, এইখিনি পঢ়িবলৈ মানুহৰ ধৈৰ্যই নহ'ল। সি উচিত কথাখিনিকে কৈছিল, কিন্তু মানুহে কিতাপখন আধাহে পঢ়িলে। আধা পঢ়ি মানুহবোৰে তাক মাৰি পেলাবলৈ কাৰবাৰ কৰিছে। কি হৈছে এই পৃথিৱীখনত? যাত্ৰাৰ শেষ যাত্ৰালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অ'কে গাইজ, মোৰ সময় চমু চাপি আহিছে। বহুত কথা বহুজনৰ লগত পাতিলোঁ, মোৰ ক'ব লগা কথাখিনি ক'লোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ। যোৱাৰ আগতে আপোনালোকক এটা কথা কৈ যাওঁ। আপোনালোকে মোক বেয়া বুলি ভাবিব পাৰে, মোৰ কথাবোৰো বেয়া বুলি ভাবিব পাৰে, কিন্তু অনুগ্ৰহ কৰি মোৰ মা আৰু ভণ্টি আইজনীক জগৰীয়া নকৰিব। তেওঁলোকক আপোনালোকে নুদুষিব, তেওঁলোকক আপোনালোকে চাব। আৰু মোৰ অতি প্ৰাণৰ বন্ধু অদিতি, তাইৰ প্ৰতি মই কৃতজ্ঞতা জনাইছোঁ। মোৰ জীৱনটোক নতুনকৈ চাবলৈ তাই শিকাইছিল, নতুন চিন্তা কৰিবলৈ তাই মোক প্ৰেৰণা দিছিল। সকলোলৈকে মই মান্যানুসাৰে মোৰ মৰম শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। এতিয়া মই যাওঁ গাইজ, কাৰণ মোক বিচাৰি নিশ্চয় পুলিচৰ দল এইফালে আহি আছে। তাৰ আগতেই মই যাব লাগিব। মই যাবই লাগিব গাইজ, মই যাবই লাগিব। মই পুনৰ কৈছোঁ গাইজ, মই পলাব বিচৰা নাই। মই এটা গভীৰ সত্য প্ৰমাণ কৰিবলৈহে আত্মহত্যা কৰিবলৈ লৈছোঁ গাইজ। পৃথিৱীখন বৰ ধুনীয়া গাইজ, বৰ ধুনীয়া। এই পৃথিৱীখন এৰি যাবৰ কাৰণো মন যায়, কিন্তু উপায় যে নাই। এই সময়ত কোনে ফোন কৰিছে? এতিয়া মই ফোন ধৰিলে যে পলম হৈ যাব। আৰে অদিতিয়ে ফোন কৰিছে। কি কৰোঁ গাইজ? মোৰ জীৱনৰ শেষ ফোনটো এবাৰ ধৰি লওঁ। 1 মিনিট অপেক্ষা কৰক। হেল্ল', অদিতি, ভালে থাকিবা। মই যাবলৈ ওলালোঁ। তোমাৰ মোৰ কথাবোৰ স্মৃতিবোৰ লগত লৈয়ে মই হাঁহি হাঁহি যাবলৈ ওলালোঁ। অদিতি, মোক ক্ষমা কৰি দিবা। কিন্তু অদিতি, মই যে এতিয়া কোৱা। মোৰ কথাটো শুনিবলৈ তুমি মাত্ৰ 2 মিনিটৰ বাবে লাইভৰ পৰা আঁতৰি থাকিব লাগিব।
কিন্তু অদিতি অনুগ্ৰহ কৰি কেমেৰাটো বন্ধ কৰা ৰাজ অদিতি প্লিজ ৰাজ প্লিজ এয়া মোৰ শেষ অনুৰোধ কিন্তু অদিতি মই যে প্লিজ ৰাজ মই তোমাক হাত জোৰ কৰি কৈছো মাত্ৰ 2 মিনিটহে তুমি মৰিলেও মই অন্তত নমৰাকৈ জীয়াই থাকিব পাৰি প্লিজ ৰাজ প্লিজ 2 মিনিটৰ বাবে তুমি কেৱল মোৰ কথা শুনাচোন কেৱল মোৰ কথা অনুগ্ৰহ কৰি কেমেৰাটো বন্ধ কৰা ৰাজ অ'কে ঠিক আছে ৰ'বা হেল্ল' গাইজ চৰি হা আপোনালোকক পুনৰ আমনি কৰিব লগা হ'ল মোৰ আটাইতকৈ অন্তৰংগ বান্ধৱী অদিতিৰ অনুৰোধটো মানি মই 2 মিনিটৰ বাবে ফেচবুক লাইভ বন্ধ কৰিবলৈ লৈছোঁ মই আকৌ আহিম গাইজ মই আপোনালোকৰ সন্মুখতেই আত্মহত্যা কৰিম হেল্ল' ৰাজ তুমি যে মোৰ শেষ অনুৰোধটো ৰাখিলা মই বৰ সুখী জানা ৰাজ কোৱা অদিতি মোৰ হাতত সময় বৰ কম প্লিজ বাৰু তুমি এতিয়া ক'ত আছা অদিতি নাই নাই মই তোমাৰ থকা ঠাইখনৰ নাম সোধা নাই আৰু নুসুধো তুমি মাত্ৰ কোৱা তোমাৰ চাৰিওফালে গছ গছনি আছে আছে বহুত গছ গছনি আছে ওচৰত নদী আছে আছে অলপ নামি গ'লেই নদী এখন পোৱা যায় তাৰ পৰা আকাশখন দেখিনে ৰাজ দেখে বৰ সুন্দৰকৈ দেখে তেন্তে প্লিজ ৰাজ তুমি অলপ আগুৱাই বা পাছুৱাই গৈ সেই নদীখনৰ ওচৰলৈ যোৱাচোন প্লিজ ৰাজ নদীখনৰ ওচৰলৈ যোৱা নদীখন চোৱাচোন তুমি ঠিক আছে কিন্তু সোনকাল কৰিবা অদিতি হ'ব বাৰু গৈ আছানে অঁ আহি আছোঁ অলপ খৰকৈ যোৱা নদীখন দেখিলে ক'বা মোক অঁ এয়া গৈ আছোঁ গছ গছনিৰ মাজে মাজে এয়া আহি আছোঁ আৰু এয়া অদিতি মই নদীখন দেখিছোঁ আচ্ছা ওচৰত বহিব পৰা কিবা শিল বা গছৰ মুঠা দেখা পাইছা নি আছে শিল এটা আছে শিলটো যেন কোনোবাই বহিবৰ বাবেহে ইয়াত থৈ গৈছেহি তাত বহাচোন ৰাজ সেই শিলটো বহাচোন তুমি বৰ ভাগৰ লাগিছে অদিতি ভাগৰ লাগিছে মই জানো ৰাজ তোমাৰ ভাগৰ লাগিছে এটা কাম কৰা দীঘলকৈ উশাহ লোৱা আৰু ওপৰলৈ চোৱা ওপৰৰ আকাশখনলৈ চোৱাচোন চাইছোঁ অদিতি আকাশখন চাইছোঁ কি দেখিছা ৰাজ কেনেকুৱা দেখিছা আকাশখন নীলা নীলা মাথো নীলা মাজে মাজে অলপ অলপ বগা ডাৱৰ ডাৱৰবোৰ চলি আছেনে লাহে লাহে চলি আছে ডাৱৰবোৰ খুব পাতল তুলাৰ দৰে ডাৱৰবোৰ অলপ অলপকৈ চলি আছে ইফালে সিফালে গৈ আছে আকাৰবোৰ সলনি হৈছে চাগে নহয় ডাৱৰবোৰে যে আকাশত ছবি আঁকে আঁকে অদিতি আজি বহুত দিন ধৰি আকাশখন চোৱাই নাই যে পাহৰি গৈছোঁ চাবলৈ ভালকৈ চোৱাচোন ৰাজ দেখিবা কিবা ছবি এখন বৰ ধুনীয়া ছবি নাই দেখা অদিতি একো ছবি দেখা নাই মাত্ৰ ওপৰেদি এজাক চৰাই উৰি গৈছে দূৰ দিগন্তলৈ আহা কেনেকৈ দেখিবা ছবি তুমি ডাৱৰবোৰক কোৱা আকৌ ছবিখন আঁকিবলৈ তুমি মনে ভবা ছবিখন মই যে একো ভাবিবই পৰা নাই অদিতি কি কম ডাৱৰবোৰক ধেৎ তেৰি তুমি দেখিছো একদম ডাল হৈ গৈছা শুনাচোন ৰাজ চকু দুটা মুদি দিয়া আৰু দীঘলকৈ উশাহ লোৱাচোন
কিবা মনত পৰিছেনে ৰাজ? অদিতি অঁ 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 মনত পৰিছে অঁ অঁ ঐ ডাৱৰ ছবি আঁকা কিছুমান ঘোঁৰা বহুত ঘোঁৰা বগা ঘোঁৰা বগা বগা ঘোঁৰা ছবি আঁকা অঁ দেখিছো অদিতি দেখিছো ময়ো দেখিছো ৰাজ। আকাশত বহুত বগা বগা ঘোঁৰা দৌৰিছে প্ৰায় 7টামান বগা ঘোঁৰা আৰু এটা নহয় দুটা খোৱা কলা ঘোঁৰাও আঁকিছে। এটা কাম কৰা ৰাজ, বগা ঘোঁৰাবোৰ তুমি মাৰি দিয়া। নাই অদিতি মই মাৰিব নোৱাৰো জানো ৰাজ, তুমি মাৰিব নোৱাৰা। মৰাটো তোমাৰ কামেই নহয় তোমাৰ জন্ম ধ্বংসৰ বাবে হোৱাই নাই। তোমাৰ জন্ম হৈছে সৃষ্টিৰ বাবে। অদিতি মই সৃষ্টি কৰি ভাল পাওঁ। তেনেহ'লে ৰাজ, কলা ঘোঁৰাবোৰত বগা ৰং নিদিয়া কিয়? আৰে অদিতি কলা ঘোঁৰাবোৰ নোহোৱা হৈ গ'ল। এতিয়া গোটেই আকাশখনত কেৱল বগা ঘোঁৰা ঢেৰ ঘোঁৰা বগা ঘোঁৰা ৰ'বাচোন অদিতি ৰ'বা, তুমি কিয় ইমান লৰালৰি কৰিছা? মই আকাশখনত তোমাৰ মুখখন আঁকিবলৈ কৈছো, ডাৱৰবোৰক তোমাৰ মুখখন আঁকিবলৈ কৈছো। ঐ ডাৱৰ, সেয়া আঁকিছে, তোমাৰ মুখখন আঁকিছে, তোমাৰ কেঁকোৰা চুলিবোৰ, তোমাৰ চকু মুখ, আনকি তোমাৰ গালত থকা সেই তিলটো আঁকিছে। অদিতি মই তোমাক এবাৰ লগ পাব খোজো নহয় অদিতি, মই তোমাক বহুতবাৰ লগ পাব বিচাৰো, বহুতবাৰ। জহন্নামে যাওক প্লেন, জহন্নামে যাওক। কোৱা অদিতি প্লিজ, তুমি ক'ত আছা কোৱা না। এটা কাম কৰা, তুমি তাতে ৰোৱা, মই গৈ আছো। তুমি সঁচা মই গৈ আছো, তুমি তাতে ৰৈ থাকিবা, তুমি ৰৈ থাকা। আহিছোঁ অদিতি, ৰ'বা মই ফোনটো বন্ধ কৰি লৈছোঁ, নহ'লে চাৰ্জটো শেষ হৈ যাব পাৰে। তুমি তাতে ৰৈ থাকা অদিতি, মই আহি আছোঁ অদিতি, মই আহি আছোঁ। বিৰাট বদমাছ হয় ছাৰ। ফোনটো অফ কৰি দিলে, চুইচ অফ। ছাৰ, প্ৰেমৰ এংগুলটো ঠিক কৰা ভুল হ'ল নেকি আমাৰ? প্ৰেমৰ এংগুল? কিহৰ এংগুল? কেলে ছাৰ, আপুনিয়ে দেখোন শিকাইছিল। এইবাৰ ছাৰ এইটো সূক্ষ্ম কোনো নহয়, স্থূল কোনো নহয়, সমকোণে হ'ব যেন পাইছোঁ। পাগল ক'ত ছাৰ? আপুনি পাগল? হয় ছাৰ, য়েছ ছাৰ। প্ৰেমত সমকোণ হ'ব পাৰে নেকি? কথা এটা শিকালেও নিশিকে। কেনেকৈ পুলিচৰ চাকৰি কৰিছে? একমাত্ৰ দৰমহাটো লৈ ঘৰলৈ চাউল দাইল কিনি নিয়াৰ বাহিৰে কিডাল কৰিছেহে আপুনি? এক্সিডেণ্ট ছাৰ, এক্সিডেণ্ট। ধৰক ভালকে ধৰক। দাস, ফোন কৰক এম্বুলেঞ্চ। ছাৰ, পিছফালে এজনে পেচেঞ্জাৰ ছাৰ, মৰিল যেন পাইছোঁ, তেজেৰে একেবাৰে লুতুৰি পুতুৰি। অকণমান ধৰকচোন, ধৰক। খাৰ ভৰিয়া। হয় ছাৰ, এই ফটোখন উলিয়াওকচোন। কাৰ ফটো ছাৰ? মোৰ নেকি? ল'ৰাটোৰ ফটোখন উলিয়াওক। হ'ব ছাৰ, এয়া ৰ'ব উলিয়াইছোঁ ছাৰ। এইখন ছাৰ, এইখন। কোনখন?
ছাৰ ছাৰ এই ল'ৰাটোৰ লগত ফটোখনৰ সম্পূৰ্ণ মিল আছে এইজন এইজন ছাৰ ৰাজ হয় ৰাজ বৰুৱা হয় ছাৰ অ' মাই গড বিগ ব্ৰেকিং নিউজ পিছাত 24 এক্সক্লুচিভ এটা অতি দুখজনক খবৰ এজন সুলেখক চিন্তাবিদ ঈশ্বৰ হেৰাইছে নামৰ প্ৰখ্যাত গ্ৰন্থখনৰ লেখক ৰাজ বৰুৱাৰ এটা দুৰ্ঘটনাত খন্তেক আগতে মৃত্যু ঘটিছে তেখেতৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে উল্লেখযোগ্য যে ঈশ্বৰ হেৰাইছে নামৰ গ্ৰন্থখনে মানুহৰ পবিত্ৰ বিশ্বাসক নস্যাৎ কৰা বুলি সমালোচিত হৈছিল গ্ৰন্থখন বিভিন্ন স্থানত জ্বলাইও দিয়া হৈছিল কিন্তু জনা গৈছে যে গ্ৰন্থখন সম্পূৰ্ণকৈ নপঢ়াৰ বাবেহে প্ৰকৃত মৰ্ম মানুহে উপলব্ধি কৰিব পৰা নাছিল এই সম্পৰ্কে ৰাজ্যৰ প্ৰখ্যাত চিন্তাবিদ বীৰেন গোহাঁইদেৱে তেখেতৰ মত প্ৰকাশ কৰিছে গোহাঁইদেৱৰ মন্তব্য ল'বৰ বাবে আমি আমাৰ সাংবাদিকতা প্ৰস্তুতিৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় প্ৰস্তুতি আপুনি মোক শুনা পাইছে হয় হয় বিকাশজ্যোতি এয়া মোৰ সন্মুখত আছে অতি সন্মানীয় প্ৰখ্যাত চিন্তাবিদ ৰাজ্যখনৰ অভিভাৱক স্বৰূপ বীৰেন গোহাঁইদেৱ আমি ৰাজ বৰুৱাৰ ঈশ্বৰ হেৰাইছে নামৰ গ্ৰন্থখনৰ সম্পৰ্কে তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ ছাৰ ৰাজ বৰুৱাৰ অকাল বিয়োগ আৰু এখন বিতৰ্কিত গ্ৰন্থ ঈশ্বৰ হেৰাইছে যিখন গ্ৰন্থ জ্বলাই দিয়া হৈছিল এই সন্দৰ্ভত আপুনি কি ক'ব ছাৰ চাওক আমাৰ দেশখনৰ বাবে এয়া অতি দুখজনক আৰু লাজৰ বিষয় যে আমি আজিলৈকে নজনাকৈ একোটা বিষয়ৰ ওপৰত মন্তব্য দি দিওঁ আৰু একোটা মন্তব্যই আমাৰ ৰাজ্যখনক যে বহুদূৰ পিছুৱাই লৈ যায় সেই কথা ভাবিবলৈ আমাৰ আহৰিয়েই নাই ৰাজ বৰুৱা নতুন প্ৰজন্মৰ এজন লেখক চিন্তাশীল লেখক তেখেতৰ গ্ৰন্থখনৰ নামটোতে আছে এটা নতুন চিন্তাৰ পৰিচয় ঈশ্বৰ হেৰাইছে মই গ্ৰন্থখন আজি মাত্ৰ পঢ়ি শেষ কৰিছোঁ আৰু এই বিষয়ে মই একলম লিখিবলৈ প্ৰস্তুত হৈছোঁ সঁচা অৰ্থত এটা নতুন চিন্তা আচলতে এয়া সকলোৰে চিন্তা হোৱা উচিত আমাৰ ধাৰণা আমাৰ বিশ্বাস আমি সকলো ঈশ্বৰৰ সন্তান এক পবিত্ৰ ধাৰণা কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে এনে এক ধাৰণা দিয়া হ'ল যে ঈশ্বৰেহে সকলো কৰে মানুহৰ তাত হাত নাই ৰাজ বৰুৱাৰ মতে এয়া প্ৰকৃততে অৰ্ধসত্য ৰাজৰ চিন্তা হৈছে ঈশ্বৰ থাকে মানুহৰ মনৰ নিভৃত কোণত ঈশ্বৰৰ ঐশ্বৰিক প্ৰভাৱ নিৰ্ভৰ কৰে মানুহৰ মনৰ ওপৰতে ৰাজে কৈছিল ঈশ্বৰক জীয়াই ৰাখিব লাগিব মানুহে মানুহৰ ভাল মনটো আনৰ বাবে ভাবিব পৰা মনটোৱেই প্ৰকৃততে ঈশ্বৰ এই ঈশ্বৰক ভালদৰে লালন পালন কৰা ভাৰো মানুহৰ ওপৰতে গতিকে মানুহ ঈশ্বৰৰ সন্তান নহয় ৰাজে কৈছিল ঈশ্বৰহে মানুহৰ সন্তান ঈশ্বৰক নিজৰ সন্তানক লালন পালন কৰাৰ দৰে নিস্বাৰ্থভাৱে পালন কৰাৰ দায়িত্ব মানুহৰ শ্ৰোতাসকলে ইমান পৰে নাট্যপীঠ শিৱসাগৰৰ শিল্পীসকলে পৰিৱেশন কৰা নাট ঈশ্বৰ হেৰাইছেৰ তৃতীয় তথা অন্তিম খণ্ডটি শুনিলে বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে ডক্টৰ দিলীপ দাস দেৱশ্ৰী নাথ দেৱাশ্ৰী দীক্ষা চাণ্ডিল্য মইনুদ্দিন আহমেদ সঞ্জীৱ ভাগৱতী গৌতম দত্ত ফুকন যুগল বৰা অনুৰাগ শৰ্মা শিল্পী হাতী বৰুৱা দাস সংঘমিত্ৰা বৰা মৃন্ময় মহন্ত প্ৰাণজিৎ শইকীয়া যদুমণি বৰা দীপজ্যোতি চেতিয়া বিতপী বৰঠাকুৰ কৌস্তুভ দত্ত ফুকন আৰু প্ৰশান্ত শৰ্মাই নাটৰ ৰচনা আছিল দেৱব্ৰত মহন্তৰ পৰিচালনা প্ৰশান্ত শৰ্মাৰ সংগীত ডক্টৰ অনিল শইকীয়াৰ প্ৰযোজনা সহযোগী অভিজিৎ দাস আৰু প্ৰযোজনা জিন্তু চেতিয়াৰ সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30 মিনিটত